মই যে আপোনালোকক কৈ থাকোঁ ষ্ট্ৰং হুক এড কৰক, ভেলু এড কৰক, এংগেজিং কণ্টেণ্ট বনাওক, তাৰ লগতে আপোনালোকে চিটিএ ব্যৱহাৰ কৰক। আৰু বহুত সংখ্যক লোকে নাজানে যে ভাইটি এংগেজিং কণ্টেণ্ট কি, ক্লিয়াৰ ভেলু কি, তাৰ লগতে চিটিএ মানে কি। বহুত সংখ্যক লোকে নাজানে, বহুত সংখ্যক লোকে কমেণ্টত জনায় আৰু বাৰে বাৰে ৰিপিট কৰি থাকে যিকোনো নতুন নতুন পষ্টবিলাকত। বহুত সংখ্যক লোকে নাজানে। ঠিক তেনেদৰে আজি আমি জানিম যে ষ্ট্ৰং হুক কি, ক্লিয়াৰ ভেলু কি, তাৰ লগতে এংগেজিং কণ্টেণ্ট কি, তাৰ লগতে চিটিএ মানে কি। পইণ্ট নম্বৰ 1, এতিয়া আমি জানিম ষ্ট্ৰং হুক মানে কি। হুক কি বস্তু চাওক, হুক সেইটো বস্তু যি অডিয়েঞ্চক ধৰি ৰাখে, সেই বস্তুটো হ'ল হুক। চাওক আপুনি কিবা কণ্টেণ্ট বনাইছে, যদি বনায় প্ৰথমত হুক এড কৰক। হুক কেনেকুৱা বস্তু, এক্সাম্পল হিচাপে মই কৈ দিছোঁ যে যদি আপোনালোকে ফেচবুকত এতিয়ালৈকে গ্ৰ' কৰিব পৰা নাই, এই টিপছটো ফ'ল' কৰি আপোনালোকে গ্ৰ' কৰিব পাৰিব। বাছ একদম চিম্পল। মই এনেকৈ যে এই কথাখিনি যে ক'লোঁ, মই একজেক্টলি একদম ভাবি চিন্তি কোৱা নাই, মুখত যি ওলাইছে তাকে কৈ দিছোঁ। সেইটো কাৰণে অলপ উলট পলট লাগিছে হয়তো আপোনালোকৰো। ঠিক তেনেদৰে এনেকুৱা টাইপৰ একদম চিম্পল আৰু শ্বৰ্ট, প্ৰথম ভিডিঅ'টোৰ ষ্টাৰ্টিঙত যদি এনেকুৱা টাইপৰ যদি কিবা কৈ দিওঁ, অডিয়েঞ্চে ভাবিব বা ফেচবুক পেজ গ্ৰ' কৰিবৰ কাৰণে বা কিবা টিপছৰ বিষয়ে কয়, কিবা কয়, ভিডিঅ' ৰৈ থাকিব, মানুহজন ৰৈ থাকিব। যদি আপোনালোকে প্ৰথম ষ্টাৰ্টিঙতে নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই সকলোকে ছাপোৰ্ট কৰিব পৰা নাই বা নোৱাৰিম আজি মই বহুত ব্যস্ত, এনেকুৱা টাইপৰ যদি ভিডিঅ' বনায় প্ৰথম ষ্টাৰ্টিঙতে যদি কয়, তে এইটো আপোনালোকৰ ভিডিঅ' কি কৰিব, অডিয়েঞ্চে ডাইৰেক্টলি স্ক্ৰল কৰি দিব। এতিয়া মোৰ তাতো যদি তেনেকুৱা টাইপৰ ভিডিঅ' আহে, মই 100% স্ক্ৰল কৰি দিম। সেইটো কাৰণে ট্ৰাই কৰিব ষ্ট্ৰং হুক এড কৰিবৰ কাৰণে। ঠিক আছে, হুক কি বস্তু মই ক'লোঁ যে হুক সেইটো বস্তু যি অডিয়েঞ্চক ধৰি ৰাখে। ঠিক তেনেদৰে আপোনালোকে হুক এড কৰিব পাৰিব লাগিব। যেনেকৈ আপুনি যদি কুকিং ৰিলেটেড ভিডিঅ'জ বনায়, যে আপোনালোকে এনেকৈ ক'ব পাৰে প্ৰথম ষ্টাৰ্টিঙত যে আজি মই বনাম মটৰ পনীৰ, আৰু কেনেদৰে সহজ পদ্ধতিৰে আপোনালোকে মটৰ পনীৰ বনাব পাৰিব আহক চাওঁ। বাছ একদম চিম্পল। ইমান ক'ব নালাগে যে মটৰ পনীৰ কাৰণে আপোনালোকে ইমানখিনি বস্তু আছেনে নাই, যদি আছে তেতিয়াহে ভিডিঅ'টো আপোনালোকে চাওক, ইটোহে সিটোহে ঢেৰ কিবা কিবি। তো তেনেকুৱা নহয়, যেতিয়া আপোনালোকে ভিডিঅ' এটা বনাব, তাৰ প্ৰথম ষ্টাৰ্টিঙত এনেকুৱা কিছুমান ৱৰ্ড ব্যৱহাৰ কৰক যাতে আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই যায়। এতিয়া আমি জানিম ক্লিয়াৰ ভেলু এড কৰাটো। এতিয়া ক্লিয়াৰ ভেলু মানে কি, ক্লিয়াৰ ভেলু এড কৰিবৰ কাৰণে মই সেইটো কাৰণে আপোনালোকক ভিডিঅ'বিলাকত কৈ থাকোঁ যে আপোনালোকে নিজৰ কণ্টেণ্টত ভেলু দিয়ক, ভেলু এড কৰক। চাওক আপুনি কিবা এটা কণ্টেণ্ট বনাইছে আৰু সেই কণ্টেণ্টটোৰ কিবা এটা ভইচ, আপুনি ধৰক কিবা এটা ভিডিঅ' আপুনি লগাইছে, তাৰ লগতে আপুনি ভইচত কিবা কৈ আছে, ট্ৰাই কৰক ভইচটো ঠিক ঠাক ক'বলৈ। আপোনালোকে কৰে কি, বহুত সংখ্যক লোকে হে ইটো এনেকুৱা টাইপৰ আপোনালোকে ভিডিঅ'ৰ মাজত ধৰক কিবা এটা লাইন কৈ গৈ আছে, তাৰ মাজতে আপোনালোকে হাঁহা যদি কৈ থাকে, তে সেইটো ক্ষেত্ৰত অডিয়েঞ্চে ইমান ভাল নাপায়। ঠিক আছে, সেইটো ক্ষেত্ৰতো আপোনালোকৰ কণ্টেণ্ট স্ক্ৰল কৰি দিব, আৰু এলগৰিডাম বা ফেচবুক ছিষ্টেমে ইজিলি বা ডাইৰেক্টলি বুজি পায় যে এই কণ্টেণ্টটো সেইজন ব্যক্তিৰ কাৰণে ভেলুবল নহয়, আৰু তাৰ পিছৰ পৰা সেইজন ব্যক্তিলৈ আপোনাৰ কণ্টেণ্টবোৰ ছাজেষ্ট নকৰায়। কাৰণ সেইটোৱে কথা, যেতিয়া আপোনাৰ কণ্টেণ্ট বাৰে বাৰে এজন ব্যক্তিয়ে স্ক্ৰল কৰি থাকিব, চাবলৈ মন নকৰিব, তাৰ পিছৰ মুহূৰ্তৰ পৰা ফেচবুকে কি কৰিব, আপোনাৰ কণ্টেণ্টসমূহ সেইজন ব্যক্তিৰ তাত কণ্টেণ্টবোৰ ছাজেষ্ট কৰিবলৈ বন্ধ কৰি দিয়ে। সেইটো কাৰণে ট্ৰাই কৰক কণ্টেণ্ট বনাবলৈ শিকিবলৈ, হুক এড কৰিবলৈ, চিটিএ ব্যৱহাৰ কৰিবলৈ। ঠিক আছে, তাৰ লগতে আপোনালোকে ভেলু এড কৰিবৰ কাৰণে, ভেলু কি বস্তু ক'লোঁ যে অডিয়েঞ্চৰ কাৰণে যাতে বস্তুটো ইনফৰ্মেটিভ হয়। এতিয়া মোৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'জ বনাওঁ ন, বিশেষকৈ মোৰ কণ্টেণ্টৰ কথা ক'বলৈ গ'লে এনেকুৱা কিছুমান কণ্টেণ্ট বনাম যি অডিয়েঞ্চৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ভেলুবল হয়, তেনেকুৱা টাইপৰ আমি কণ্টেণ্ট বনাম। যেনেকৈ কেৱল এডুকেশ্যনৰে নহয়, আপোনালোকে কমেডি বনায়, কুকিং ৰিলেটেড ভিডিঅ'জ বনায়, ব্লগিং ভিডিঅ' বনায়, যিয়ে নবনাওক, ট্ৰাই কৰক অডিয়েঞ্চক ভেলু দিবলৈ বা ভিডিঅ'ত ভেলু এড কৰিবলৈ। এতিয়া আমি জানিম এংগেজিং কণ্টেণ্ট বনোৱাটো। এংগেজিং কণ্টেণ্ট কি বস্তু, এংগেজিং কণ্টেণ্ট সেইবিলাক কণ্টেণ্ট যি অডিয়েঞ্চে চাই ভাল পায়। ঠিক আছে, অডিয়েঞ্চে যাতে ইণ্টাৰেষ্ট দিয়ে আপোনাৰ কণ্টেণ্টটোত। ঠিক আছে, আপোনালোকে হাবি জাবি যিকোনো টপিকৰ ওপৰত ভিডিঅ' নবনাব, এনেকুৱা টপিক আপোনালোকে ফাইণ্ড কৰক, বৰ্তমান যি ট্ৰেণ্ডিঙত চলি আছে আপোনাৰ কেটেগৰী ৰিলেটেড হিচাপে, তেনেকুৱা টপিকৰ পৰা আপোনালোকে ৰিচাৰ্চ কৰক আৰু আপোনালোকে ভিডিঅ' বনাওক। ঠিক আছে, বৰ্তমান মানুহে কোনটো বস্তু বিশেষকৈ জানিবলৈ ট্ৰাই কৰে, কোনটো কেনেকুৱা টাইপৰ ভিডিঅ'বিলাক আপলোড কৰিলে বা চালে মানুহক এণ্টাৰটেইন কৰে, তাৰ লগতে এনেকুৱা কি ভিডিঅ' বনালে, লাগিলে এম্ব্ৰইডাৰীত ভিডিঅ' নহওক কিয়, চিলাই মেচিনৰ ভিডিঅ' নহওক কিয়, কিবা কাপোৰ চাপোৰ চিলোৱাক লৈ পেলাই ভিডিঅ' নহওক কিয়, ঠিক তেনেকুৱা যিয়ে নহওক, কেনেকুৱা টাইপৰ বনালে আচলতে মোৰ কণ্টেণ্টটো অডিয়েঞ্চে চাব, লোকসকলে চাব। ঠিক আছে, হুক এড কৰাটো কথা ক'লোঁ। ঠিক আছে, এতিয়া যদি মই কওঁ যে লাল চাহ কেনেকৈ বনাই চাওঁ আহক, মানুহে জানো চাব, লাল চাহ বনাবলৈ সকলোৱে জানে, সেইটোতো কোনো টপিকে নহয়, লাল চাহ বনাব চবেই জানে। হুক এড কৰিলোঁ, অ'কে লাল চাহ আজি কেনেকৈ মানে সহজ পদ্ধতিৰে শিকোঁ আহক।
তে এইটো ভিডিঅ' কোনোৱে চাব নেকি? কোনেও নাচায়। তে এইটো কাৰণে ট্ৰাই কৰক টপিক মেইন বস্তু, তাৰপিছতে হোক, সেইটো কথা। বাছ সেইটো কাৰণে ট্ৰাই কৰিব কণ্টেণ্ট এনেকুৱা বনাবলৈ যাতে অডিয়েঞ্চে আপোনাৰ কণ্টেণ্ট চাবৰ কাৰণে পাগল হৈ যায়, ফ'ল' কৰে, লাইক কৰে, শ্বেয়াৰ কৰে, এনেকুৱা টাইপৰ আপোনালোকে কণ্টেণ্ট বনাবলৈ ট্ৰাই কৰক। সেইটো হ'ল এংগেজিং কণ্টেণ্ট। এতিয়া আমি জানিম CTA। CTA মানে কি? মই আপোনালোকক ভিডিঅ'জবিলাকত কৈ থাকোঁ যে আপোনালোকে সদায় CTA ব্যৱহাৰ কৰিব। চাওক, এতিয়া CTA সেইটো বস্তু যি আপোনালোকে কয় নহয়, লাইক কমেণ্ট কৰিব, ফ'ল' কৰিব, ঠিক আছে। এই কথাটো আপোনালোকে প্ৰথম ষ্টাৰ্টিং পইণ্টত কয়। আমি সদায় প্ৰথমত হুক এড কৰিব লাগে, তাৰপিছত আমি লাষ্টতহে আমি CTA ব্যৱহাৰ কৰিব লাগে। যদি আপোনালোকে ফেচবুকত গ্ৰ' কৰিব বিচাৰে তেনেহ'লে এতিয়া এই ৰিলটো ছেভ কৰি লওক বা ভিডিঅ'টো ছেভ কৰি লওক আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি লওক। বাছ এইটো হ'ল CTA। আপোনালোকে কৰে কি ষ্টাৰ্টিং পইণ্টতে কৈ দিয়ে যে আজি মই এইটোৰ ওপৰত ভিডিঅ' বনাম, এইটোৰ ওপৰত আজি মই আপোনালোকক শিকাম, এনেকৈ কৰে, সেইটো কৰে। আৰু যদি ভিডিঅ'টো ভাল লাগি যায় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু তাৰ লগতে ইউটিউবৰ লিংকটো ওপৰত দি দিছোঁ, ইউটিউবতো ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ঠিক তেনেদৰে আপোনালোকে কৰে কি? বহুত সংখ্যক এইটো ভুল কৰে, 99% ক্ৰিয়েটৰসকলে এইটো ভুল কৰে যে এইটো ক্ষেত্ৰত কি হয়, অডিয়েঞ্চে ডাইৰেক্ট স্ক্ৰল কৰি দিয়ে। কিনো কৈ আছে? এনেকুৱাটো যদি এনেকুৱা টাইপৰ ভিডিঅ' আহে তে মই ডাইৰেক্টলি স্ক্ৰল কৰি দিম। 100% আপুনিও কৰিব। কিন্তু আপুনি নিজেই ভিডিঅ' বনাই যে সেইটো কাৰণে আপুনি এইটো মাইণ্ড নকৰে। কিন্তু এতিয়াৰ পৰা আপোনালোকে মাইণ্ড কৰিবলগীয়া 4টা পইণ্টৰ বিষয়ে ক'লোঁ, বহুত ইম্পৰ্টেণ্ট। আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে আপোনাৰ কাৰণে তেনেহ'লে এতিয়াই মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।